আপোনালোকে দেখা পাইছে যে আমাৰ বিপুল সঁহাৰি। আচলতে মই এটা ক'ব বিচাৰিছো যে আমি যিহেতুকে ছচিয়েল মিডিয়াত থাকো বা আমি ইউটিউবৰ ডাঙৰ ডাঙৰ ভিডিঅ' প্ৰচাৰ কৰো, আমিতো কমেই বাৰু আচ্ছা বহুত ধুনীয়া হৈছে বা ভাল হৈছে, কিন্তু আপোনালোকৰ কেনেকুৱা যে যিখিনি মানুহক আপোনালোকে নিমন্ত্ৰণ দিছিলে সেইখিনি মানুহ আপোনালোক সঁহাৰি কেনে ধৰণৰ? আমি যিখিনি মানুহে ভাবিছিলো, যিখিনি নিমন্ত্ৰণ কৰিছিল, তেখেতসকলক আমি কৈছিলো যে আপোনালোকৰ লগত সপৰিয়ালেও আহিব, কিন্তু তেখেতসকলে আমাৰ কথাটো ৰাখিলে। তেওঁলোকৰ লগ বন্ধু বান্ধৱসকলো আহি আমাৰ আজি এই গুৱাহাটী মহানগৰ নাগাৰা নাম সংঘৰ একাদশ মানে প্ৰতিষ্ঠা দিৱসত যিটো উলাহ মালহ পালন কৰা হ'ল, আজি আমি আচলতে গুৱাহাটী মহানগৰ নাগাৰা নাম সংঘৰ লগে আনন্দিত। আৰু আমি আচলতে গুৱাহাটী এনেকুৱা মানুহ হ'ব আমি আচলতে আৰু সেইটো নাওতে আমাৰ যিটো হৈছে আৰু মৰমৰ কাৰণে আমাৰ ছেক্ৰেটাৰী আছে, আমাৰ তেওঁৰ মানে 2,000 আমাৰ প্ৰায় 3 বজাত আছিল নাম পাহৰি গ্ৰহণ কৰি আছিল। আজি 3 বজাৰ পৰা নাগাৰা নাম দুটা আমি আমন্ত্ৰণ কৰিছিলো, কিন্তু ভকতৰ ইমানেই ভিৰ, ইমানে ভকতৰ পৰা আমাক প্ৰেৰণা দি আছে। খালি নাম লাগে, হৰিৰ নাম লাগে, হৰিৰ নামৰ ভকতে মুখৰিত হৈছে। ইয়াতে কমেও ৰাতিপুৱাৰ পৰা হাজাৰ মানুহ ইয়াতে উপস্থিত হৈছে, হাজাৰ ভকতজন উপস্থিত হৈছে। সকলোকে আমি কেনেধৰণে উৎসাহ কৰিছো কৰা নাই আমি হয়তো ক'ব নোৱাৰিম। যিয়ে নহওক সকলো ভক্তগণ ৰাইজে আমাৰ গুৱাহাটী মহানগৰ নাগাৰা নাম সংঘক আশীৰ্বাদ দিয়ক আৰু আশীৰ্বাদ দি আগলৈ যাতে এনে ধৰণৰ অনুষ্ঠান আৰু এতিয়াও আমাৰ সমন্বয় নাগাৰা নাম চলি আছে। আমি শেষ কৰিম বুলি কৰিবই পৰা নাই। সকলো ভকতে নাম গাবলৈ ইচ্ছা কৰি আছে। আমি কিন্তু খন্তেক পিছতে সমন্বয় নাগাৰা নামটো সামৰণি কৰিব লাগিব আৰু আমাৰ আমন্ত্ৰিত নাগাৰা নাম দল দুটা নাম পৰিৱৰ্তন কৰিব দিব পৰ্যায় আহিছে। গতিকে আমন্ত্ৰিত নাগাৰা নাম নাম শিল্পী আমাৰ গুৱাহাটী মহানগৰ গোলাপী দাস দুয়োজন শিল্পীয়ে আজি ইয়াতে নাগাৰা নাম পৰিৱেশন কৰিব। তেনেদৰে ৰাতিপুৱাৰ পৰা তেনেধৰণে আমাৰ ইয়াতে মানুহে উপস্থিতি দেখুৱাইছে। এই নাম দুয়োটা দলক এনেধৰণে উপস্থিতি দেখুৱাই আমাক উৎসাহিত কৰিব। হয়তো গুৱাহাটী মহানগৰ নাগাৰা সংঘ আৰু সদস্যসকল আপোনালোক প্ৰচাৰ বিভাগত থকা 28জন কৰ্মকৰ্তা গুৱাহাটী মহানগৰ নাগাৰা নাম তৰফৰ পৰা আন্তৰিক শুভেচ্ছা তথা অভিনন্দন এনে বিহু গাব মানে সম্পূৰ্ণ জগা এটা জনাইছে। তাৰে বিহু দুখন আজি আমি সদস্য নাগাৰা নাম সংঘৰ আৰু আমাক উৎসাহিত কৰিছে সদস্য নাগাৰা নাম সংঘৰ নাগাৰা নামৰ শিল্পী মাননীয় মনোজ চন্দ্ৰ তালুকদাৰ আৰু সদস্য নাগাৰা নাম সংঘৰ বৰ্তমান সভাপতি, তেখেতৰ লগতে সম্পাদক, কাৰ্যকৰী সম্পাদক আৰু অন্যান্য বিষয়ববীয়াসকলো উলাহ মালহেৰে আহি আমাক ইয়াতে তেনেধৰণে সদস্য নাগাৰা নাম সংঘৰ দল জিলাৰ সভাপতি সম্পাদক সমন্বিতে শিৱগাংশী শিল্পীসকলে সদস্যসকলে আমাক আহি উৎসাহ তোলায়। ধন্যবাদ ধন্যবাদ। মানে তেওঁ সম্পূৰ্ণ মানে পইচা দি দিব।
আজি অনুষ্ঠানৰ বিষয়ে কি ক'ব? হয়, নমস্কাৰ। আমাৰ গুৱাহাটী মহানগৰ নাগাৰা সংঘই এইটো আমাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা কৰিছিলে আমাৰ গুৱাহাটী মহানগৰ নাগাৰা সংঘৰ প্ৰথম প্ৰতিষ্ঠাপক সভাপতি হেমন্ত ৰাজবংশী আৰু সম্পাদক আছিলে প্ৰয়াত বলৰাম তেখেতসকলৰ অনুগ্ৰহত আমি আজি আহি একাদশ বৰ্ষত ভৰি দিছোঁ। আমি সদৌ নাগাৰাম সংঘৰ অন্তৰ্ভুক্ত আৰু আমি অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এটা সংঘ, এইটো হ'ল আমাৰ গুৱাহাটী মহানগৰ নাগাৰাম সংঘ। আমি যদিও নিজাকৈ আমাৰ পঞ্জীয়ন আছে, তথাপিতো আমি সদৌ নাগাৰাম সংঘৰ লগতে জড়িত হৈ আছোঁ। যিহেতুকে আমাৰ গণ্যমান্য বা আমাৰ জ্যেষ্ঠসকল সদৌ অসমৰ লগত আমাৰ সদৌ অসমৰ একোজন ডাঙৰ ডাঙৰ শিল্পী, তেখেতসকলৰ অনুগ্ৰহত বা তেখেতসকলৰ অনুপ্ৰেৰণাত আমিও সংঘটো সৃষ্টি কৰিছিলোঁ 2015 চনত 5 জুলাই তাৰিখে। আৰু সেই মৰ্মে আমি আজি একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস এই কুমাৰপাৰা সত্ৰ নামঘৰত অনুষ্ঠিত কৰিছোঁ। ইয়াতে আমাৰ স্থায়ী কাৰ্যালয় এইখিনিয়ে আৰু এই বিষয়ে আপুনি মানে আমাৰ যিসকল মানে ইউটিউবাৰ আছে তাৰ বিষয়ে তেওঁলোকৰ ভূমিকাটো অত্যন্ত মানে লেখা ল'বলগীয়া। কাৰণ তেওঁলোকৰ অবিহনে আমাৰ আজি এই যে গুৱাহাটী মহানগৰ নাগাৰা সংঘ এটা আছেই, বা আজি গুৱাহাটী নাগাৰা সংঘৰ কিবা এটা অনুষ্ঠান চলি আছে, এইটো প্ৰচাৰ আৰু প্ৰসাৰ সম্পদ অকল ইউটিউবাৰসকলে আঘাত লয় আৰু তেওঁলোকে নেপথ্যভাৱে কাৰণে তেওঁলোকক আমি দেখা নাপাওঁ। আৰু হয়তো আমি কেইটামানে জানো, আজি হয়তো বহুতে চিনি নাপায়, এতিয়া ৰাজীৱ দাস বুলি হয়তো বহুতে চিনি নাপায়, দেখা নাপায়, কিন্তু ৰাজীৱ দাস বুলি হয়তো নামটো পাইছে। গতিকে তেনেকুৱা কথা কিছুমান থাকে, কিন্তু নেপথ্যৰ যিবিলাক শিল্পী তেখেতসকলক মানুহে দেখা নাপায়। সেইকাৰণে তেখেতসকলে অলপ বেয়া, মই জানো, কিন্তু আমি ভাবোঁ যে নেপথ্যবিলাকো ওলাই আহক আগলৈকে, আৰু আমাৰ অনুষ্ঠানবিলাক সুন্দৰভাৱে চলি যাওক, আৰু আগলৈকে এনেকৈ সফল হৈ থাকক, তাকে কামনা কৰিছোঁ। আটাইৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।